কোনো ধৰণৰ মেচ নেখেলাকৈ টি20 বিশ্বকাপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দল আৰু ইংলেণ্ডৰ শক্তিশালী দল বাহিৰ বুলি ক'ব লাগিব হয় আপোনালোকে ঠিকই শুনি আছে আপোনালোকে জানে খন্তেক সময়ৰ পাছতেই টি20 বিশ্বকাপৰ সেমি ফাইনেল অনুষ্ঠিত হ'ব কিন্তু বৰ্তমান সময়ত যি খবৰ ওলাই আহিছে যে 2 নম্বৰখন যেতিয়া ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ডৰ সেমি ফাইনেল হ'ব হে তেতিয়া কিন্তু বৰষুণ বহুত বেছি হ'ব বুলি কৈছে আৰু এনেকুৱাই বৰষুণ দেখাইছে যে গোটেই দিনটোৱে ৱেষ্ট ইণ্ডিজত কাইলৈ ৰাতিপুৱা হ'ব আমাৰ ইয়াত যেতিয়া 8টা বাজিব নিশা তেতিয়া ৰাতিপুৱা হ'ব 10:30 মান যাব তেওঁলোকৰ তাত ৰাতিপুৱা হৈ গতিকে হে সময়ত গোটেই দিনৰ পৰা ৰাতিটোলৈকে প্ৰায় 88% বৰষুণ দেখাইছে বুলি ক'ব লাগিব আৰু এটা ভাল কথা যে এবাৰ আইচিচিয়ে কোনো ধৰণৰ ৰিজাৰ্ভ ডে ৰখা নাই এই বিশ্বকাপৰ বাবে যে কেনেবাকৈ যদি প্ৰথম দিনা খেলখন হ'ব নোৱাৰিলে 27 তাৰিখে যদি খেলখন ৰাতিলৈ হ'ব নোৱাৰে তেনেহলে আগতে আমি দেখিছিলো যে পাছৰ দিনাখনিলৈ ঠেলি দিয়ে বা 28 তাৰিখে এতিয়া হ'ল হয় কিন্তু ৰিজাৰ্ভ ডে আইচিচিৰ ফালৰ পৰা ঘোষণা কৰা নাই মানে যেটো টিম পইণ্টছ টেবুলৰ নাম্বাৰ 1ত থাকিব যেটো টিম পইণ্টছ টেবুলৰ শীৰ্ষ স্থানত থাকি কোৱালিফাই কৰি গৈছে বিশ্বকাপৰ সেমি ফাইনেললৈ হে টিমটো ডাইৰেক্ট ফাইনেললৈ কোৱালিফাই কৰি যাব হেতু এটা ৰুল আইচিচিয়ে ৰাখিছে মানে কি আমাৰ ভাৰতীয় ক্ৰিকেট দলটিয়ে কোনো ধৰণৰ মেচ নেখেলাকৈ এই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবগৈ পাৰে এনেকুৱা ধৰণৰ ভাগ্য এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ উজলি উঠিবলৈ সক্ষম হৈছে বুলি ক'লো বেয়া নহব আৰু মই কৈছো যে দিনটোটো বৰষুণ দেখাইছে ৰাতিটো বৰষুণ দেখাইছে ৱেষ্ট ইণ্ডিজত প্ৰায় 100ৰ ভিতৰত 88% বৰষুণ দিয়াৰ চান্স আছে বৰষুণ দিয়াৰ সম্ভাৱনা আছে আৰু এই ভিডিওটো মই যেতিয়ালৈকে বনাই আছো হে তেতিয়াও কিন্তু ৱেষ্ট ইণ্ডিজত একেবাৰে দবা কুবিয়া বৰষুণ দি আছে বুলি ক'ব লাগিব একেৰাহে নন-ষ্টপ বৰষুণ দি আছে যিকোনো মুহূৰ্ততেই বৰষুণ 5 মিনিট মানৰ কাৰণে এৰিছে আকৌ বহুত ডবল বৃষ্টিপাত হৈছে বুলি জানিব পৰা গৈছে আৰু বহুতো এতিয়া নিউজ চেনেলৰ ফালৰ পৰা এটো খবৰ ওলাই আহিছে বহুতো বতৰ বিজ্ঞানীৰ ফালৰ পৰা এতিয়া জানিব পৰা গৈছে যে হয় কাইলৈ দিনটো যেতিয়া আমাৰ ভাৰত বনাম ইংলেণ্ডৰ মাজত সেমি ফাইনেলৰ মহাৰণখন হ'ব সেই খেলখন যেতিয়া হৈ থকাৰ টাইম আছিল সেই টাইমটোতে কিন্তু বহুত বেছি বৰষুণ দেখাইছে আৰু আইচিচিৰ ফালৰ পৰা যদিও এক্সট্ৰা কৈ 4 ঘণ্টা ৰাখিছে কিন্তু সেই সময়ছোৱাটো সেই টাইমখিনিটো কিন্তু বৰষুণ হয় বৰষুণ গোটেই দিনটোৱে দেখাইছে গতিকে যদি কেনেবাকৈ খেলখন হ'ব নোৱাৰে তেনেহলে ভাৰতীয় ক্ৰিকেট দলৰ বাবে সুখবৰ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ আৰু এটা কথা স্পষ্ট যে যদি আমাৰ ভাৰতীয় দলটি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি যায় তেতিয়া হলে কিন্তু ট্ৰফি আমাৰ হাতলৈ আহি আছে মানে ভাৰতে এবাৰৰ বিশ্বকাপ জিকিব আৰু এতিয়া টপ 4ত কেৱল ভাৰতক হৰাব পৰা এটাই দল আছে বুলি ক'ব লাগিব অকমান শক্তিশালী হেতু হৈছে ইংলেণ্ড যদি ইংলেণ্ডৰ দলটি কেনেবাকৈ এই ৰেচৰ পৰা বাহিৰ হৈ যায় তেনেহলে আপোনালোকে ধৰি ল'ব পাৰে এই বিশ্বকাপ আমাৰ এই বিশ্বকাপৰ ট্ৰফি কেৱল আমাৰ হাততে থাকিব বাকি যে কি নহওক এটো আছিল আজি ভিডিওটো আপোনালোকে খবৰটো পাই কেনেকুৱা পালে জনাই দিব মোক থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও